শ্ৰদ্ধাৰ সাংবাদিক বন্ধু বান্ধৱীসকল, আমি ইতিমধ্যে আপোনালোকৰ সন্মুখত এটা কথা ৰাখিছিলোঁ যে ২৬ তাৰিখে অসম কেবিনেটৰ এখন বিশেষ বৈঠক হ'ব, য'ত নেকি ৬ জনগোষ্ঠীৰ জনজাতিকৰণ সম্পৰ্কীয় গঠিত মন্ত্ৰীসভাৰ গোটখনে নিজৰ প্ৰতিবেদন দাখিল কৰিব। পোনপ্ৰথমে মই আপোনালোকক জনাব খুজিছোঁ যে এই মন্ত্ৰীসভাৰ গোটখনৰ গঠন ৰাজ্য চৰকাৰে দায়িত্ব লোৱাৰ লগে লগে তাক পুনৰ গঠন কৰিছিল। সৰ্বানন্দ সোণোৱাল ডাঙৰীয়া মুখ্যমন্ত্ৰী হৈ থাকোঁতে এই মন্ত্ৰীসভাৰ গোটখনৰ অধ্যক্ষৰ দায়িত্ব মই বহন কৰিছিলোঁ। মই মুখ্যমন্ত্ৰী হোৱাৰ পিছত এই সমিতিখনৰ অধ্যক্ষৰ দায়িত্ব ৰণোজ পেগু ডাঙৰীয়াই গ্ৰহণ কৰে আৰু কেশৱ মহন্ত ডাঙৰীয়া ইয়াৰ সদস্য আছিলে, সঞ্জয় কিষাণ ডাঙৰীয়া ইয়াৰ সদস্য আছিলে। পৰৱৰ্তী সময়ত এই মন্ত্ৰীসভাৰ কমিটিখনত সঞ্জয় কিষাণ ডাঙৰীয়াৰ স্থানত পীযুষ হাজৰিকা জড়িত হয়। ৰণোজ পেগু, কেশৱ মহন্ত আৰু পীযুষ হাজৰিকা তিনিওজনৰ প্ৰচেষ্টাত এখন সুন্দৰ প্ৰতিবেদন আজি কেবিনেটৰ সন্মুখত প্ৰস্তুত কৰা হয়। কেবিনেটে এই প্ৰতিবেদনখন গ্ৰহণ কৰে। মন্ত্ৰীসভাৰ তিনিওগৰাকী গোটৰ সদস্যক ধন্যবাদ জনায় আৰু আমি আশা কৰোঁ যে এই প্ৰতিবেদনখনে আমাৰ ৬ জনগোষ্ঠীৰ আশা আকাংক্ষাক প্ৰতিনিধিত্ব কৰিব পাৰিব আৰু সমান্তৰালভাৱে বৰ্তমানৰ জনজাতি লোকসকলৰো কোনো ক্ষতি নোহোৱাকৈ বা তেওঁলোকৰ কোনো অসুবিধা নোহোৱাকৈ আমি এই ৬ জনগোষ্ঠীৰ আশা আকাংক্ষা পূৰণ কৰিব পাৰিম। আমাৰ লক্ষ্য আছিল যাতে এই গোটেই প্ৰক্ৰিয়াটোত বৰ্তমানৰ জনজাতিসকলৰ কোনো ক্ষতি হ'ব নালাগে আৰু লগে লগে বা সমান্তৰালভাৱে ৬ জনগোষ্ঠীৰ আশা আকাংক্ষাও বাস্তৱত ৰূপায়িত হ'ব লাগে। মই বিশ্বাসী যে অসমৰ কঠিন পৰিৱেশৰ মাজত এটা ভাৰসাম্য বজাই ৰাখি মন্ত্ৰীসভাৰ গোটে যিখন প্ৰতিবেদন দাখিল কৰিছে সি নিশ্চিতভাৱে আমাৰ সকলোৰে আশা আকাংক্ষাক প্ৰতিনিধিত্ব কৰিব পাৰিব। বিধানসভা চলি থকাৰ কাৰণে এই প্ৰতিবেদনখন আমি সাংবাদিকসকলৰ হাতত দিব বিচৰা নাই, যদিও কেবিনেটে তাক অনুমোদন জনায়। অহাকালি আমাৰ ভৈয়াম জনজাতি উন্নয়ন বিভাগে বা ট্ৰাইবেল এফেয়াৰ্ছ ডিপাৰ্টমেণ্টে জনজাতি পৰিক্ৰমা বিভাগে এই প্ৰতিবেদনখন অসম বিধানসভালৈ প্ৰেৰণ কৰিব আৰু বিধানসভাৰ অধ্যক্ষই এই চলিত বিধানসভাৰ ভিতৰতে এই প্ৰতিবেদনখন সদনত দাখিল কৰাৰ অনুমতি দিব। বিধানসভাত কোনদিনা আহিব তাক সিদ্ধান্ত লোৱাৰ দায়িত্ব অধ্যক্ষৰ, আমি ক'ব নোৱাৰোঁ। কিন্তু অধ্যক্ষ মহোদয়ক আমি অনুৰোধ জনাম যাতে চলিত অধিৱেশন যি ২৯ তাৰিখে শেষ হ'ব তাৰ পূৰ্বেই যাতে সদনত এই প্ৰতিবেদনখন ৰাখিবলৈ বা প্ৰতিবেদনখন সদনৰ উপস্থাপন কৰিবলৈ আমাক যাতে অনুমতি দিয়ে আৰু মই নিশ্চিত যে অধ্যক্ষ মহোদয়ে নিশ্চিতভাৱে সেই অনুমতি প্ৰদান কৰিব। কেবিনেটত আজি আৰু এটা সৰু সিদ্ধান্ত লোৱা হয়। আপোনালোকে জানে যে বৃন্দাবনী বস্ত্ৰখন গুৱাহাটীত আনিবৰ বাবে আমি এটা বহল প্ৰয়াস আৰম্ভ কৰিছিলোঁ। লেটাৰ অফ ইণ্টেণ্ট ইতিমধ্যে স্বাক্ষৰ হয়। যেতিয়া মই ব্ৰিটিছ মিউজিয়ামলৈ গৈছিলোঁ তাতে মই দেখা পাইছিলোঁ যে পশ্চিমৰ মিউজিয়ামসমূহত বহু আপুৰুগীয়া সম্পদ আছে। অসমৰ, ভাৰতৰ, বিদেশৰ আৰু যেনেকৈ লিঅ'নাৰ্ড দা ভিঞ্চিৰ পৰ্ট্ৰেটৰ পৰা বহুত সম্পত্তি আছে। আমি যদি গুৱাহাটীৰ মিউজিয়ামটো এটা ৱৰ্ল্ড ক্লাছ মিউজিয়াম কৰিব পাৰোঁ তেতিয়াহ'লে অকল বৃন্দাবনী বস্ত্ৰই নহয়, অসমৰ মানুহে নেদেখা, সকলোতো ফ্ৰান্সত যাব নোৱাৰে, সকলো ইংলেণ্ডত যাব নোৱাৰে, বহুত
সামগ্ৰী মাজে মাজে আমি অসমলৈ আনি থাকিব পাৰিম সেই কাৰণে আমি সেৰিকালচাৰত প্ৰথমতে এবিঘা মাটি আমি ৰাখিছিলো এতিয়া আমি 3 বিঘা মাটি আজি কেবিনেটে কালচাৰেল ডিপাৰ্টমেণ্টক এলট কৰিছে যাতে আমাৰ মিউজিয়ামটো আৰু অলপ ডাঙৰ কৰি আৰু খুব সাইন্টিফিক্যালি আমি বনাব পাৰো আৰু মিউজিয়ামটো বনোৱাৰ সকলো খৰচ JSW ফাউণ্ডেশ্যনে দিব কিন্তু আগতে আমি এবিঘা মাটিত অকল বৃন্দাবনী বস্ত্ৰৰ বাবে বনাব খুজিছিলো এতিয়া আমি 3 বিঘা মাটি লৈছো যাতে অলপ ডাঙৰ কৰি দেশ বিদেশৰ আপুৰুগীয়া সম্পত্তিবিলাক যাতে আমি ইয়াত আনি থাকিব পাৰো কেবিনেটে আজি 3 বিঘা মাটি হ্যান্ডলুম সেৰিকালচাৰ ডিপাৰ্টমেণ্টৰ পৰা কালচাৰেল ডিপাৰ্টমেণ্টলৈকে হস্তান্তৰ কৰাত অনুমোদন দিয়ে JSW ফাউণ্ডেশ্যনে যদি ঘৰটো বনাব ঘৰ আৰু মাটি দুইটাৰ মালিকী স্বত্ব অসম চৰকাৰৰ সাংস্কৃতিক বিভাগৰ লগত থাকিব তেওঁলোকৰ এটো CSR ইনিচিয়েটিভ হে হ'ব কেবিনেটত আমাৰ সৰু এখন আসাম সাৰ্ভে এণ্ড সেটেলমেন্ট ট্ৰেইনিং সেন্টাৰ টিচাৰ সাৰ্ভিস ৰুল আছিল তাকো কেবিনেটে অনুমোদন জনায় আজি মাত্ৰ 3টাই সাবজেক্ট আছিল মেইনলি 6 জনগোষ্ঠীৰ জনজাতিকৰণ সম্পৰ্কত মন্ত্ৰী সভা গোটৰ প্ৰতিবেদন আপোনালোকৰ যদি কিবা প্ৰশ্ন আছে আপোনালোকে কৰিব পাৰে নহয় এইটোতো আমাৰ মিউজিয়াম আমাৰ সম্পত্তি অসমৰ এইটো হল দেশ বিদেশৰ সম্পত্তি এতিয়া আমাৰ অসমত আমি 3টা মিউজিয়াম বনাই আছো লাচিত বৰফুকনৰ যত আমি প্ৰতিমূৰ্তি বনাইছো তাত লগত আমি 2টা মিউজিয়াম বনাইছো যোৰহাটৰ সুকাফা ক্ষেত্ৰত আমি এটা মিউজিয়াম বনাইছো আমবাৰী মিউজিয়ামটো আছে ইয়াত কি আছে অসমৰ সম্পত্তি আছে পাণ্ডুলিপি আহোম সম্ৰাট তাৰাগৰ ভাস্কৰ বৰ্মা এটো হল অসমৰ এই যেটো মিউজিয়াম হ'ব এই মিউজিয়ামটো দিল্লী মিউজিয়ামৰ পৰা এটা আইটেম আহিব সমা থাকিব ঘুৰি যাব ধৰক এটা বুদ্ধৰ ৰেলিক আছিল আমি অসমত আনিব পৰা নাই কাৰণ আমাৰ মিউজিয়ামটো জাগা নাই তেনেকুৱা সাইন্টিফিক নিয়ম নাই এইটো হল অকল দেশ বিদেশৰ সামগ্ৰী ইয়াত আহিব সমা থাকিব গুছি যাব সেইকাৰণে এইটো মিউজিয়াম বেলেগ হেতু মিউজিয়াম বেলেগ যেটো আমাৰ মিউজিয়াম আছে বা আমি সুকাফা ক্ষেত্ৰত কৰিছো লাচিতত কৰিছো হেতু হল অসমৰ মিউজিয়াম এইটো যেটো মিউজিয়াম হ'ব ইয়াত ফ্ৰান্সৰ পৰা আহিব ৰাছিয়াৰ পৰা আহিব আমেৰিকাৰ পৰা আহিব দিল্লীৰ পৰা আহিব মুম্বাইৰ পৰা আহিব সমা থাকিলে আমি চালু আকৌ ঘুৰি গুছি গল এইটো এটা বেলেগ পাৰপাস গতিকে দুইটা ভিন্ন ভিন্ন মিউজিয়াম